নমস্কাৰ মই জ্যোতিষী ডক্টৰ নিৰ্মল চন্দ্ৰ শৰ্মা আজি পুনৰ নতুন ভিডিঅ'টিলৈ মই উপস্থিত হৈছোঁ বন্ধুসকল আজি মই ক'ব বিচাৰিছোঁ গুৰু বৃহস্পতিয়ে যি ৰাশি সঞ্চাৰ কৰিব আৰু সেই ৰাশি সঞ্চাৰ কৰাৰ কাৰণে কোন ৰাশিৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পৰিব পাৰে বন্ধুসকল গুৰু বৃহস্পতিয়ে এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈকে যাওঁতে সময় লাগে এবছৰ ইয়াকে ৰাশি সঞ্চাৰ কৰা বুলি কোৱা হয় অৰ্থাৎ বৃহস্পতি গ্ৰহ ইতিমধ্যে মেঘ ৰাশিত আছে আৰু মেঘ ৰাশিৰ পৰা বৃষ ৰাশিলৈকে যাব আৰু মেঘ ৰাশিত সম্পূৰ্ণ এবছৰ থকাৰ পিছত গুৰু বৃহস্পতি বৃষ ৰাশিলৈকে গতি কৰিব ঠিক এনে ধৰণৰে ৰাশি চক্ৰত সম্পূৰ্ণ এপাক ঘূৰিবলৈ বৃহস্পতি গ্ৰহক সময় লাগে সম্পূৰ্ণ 12 বছৰ যাওক বন্ধুসকল একোটা ৰাশিত গুৰু বৃহস্পতিয়ে সম্পূৰ্ণ এবছৰ সময় থাকে আৰু এই সময়ছোৱাত গুৰু বৃহস্পতিয়ে কেইবাটাও ৰাশিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে বিশেষভাৱে বন্ধুসকল বৃহস্পতি গ্ৰহই যিটো ৰাশিত থাকিব সেই ৰাশিত থকাৰ পৰা কেইবাটাও ৰাশিৰ কাৰণে গুৰু অশুভ হৈ পৰে আৰু কেইবাটাও ৰাশিৰ কাৰণে গুৰু অত্যন্ত শুভ হৈ পৰে ঠিক তেনে ধৰণৰ হয় বন্ধুসকল এতিয়া কথা হৈছে কি গুৰু বৃহস্পতিয়ে ৰাশি সঞ্চাৰ কৰিব অহা 1 মে তাৰিখ 18 বহাগ বুধবাৰ দিনৰ প্ৰায় 1:51 সময়ত গুৰু বৃহস্পতিয়ে মেঘ ৰাশিৰ পৰা বৃষ ৰাশিলৈকে গতি কৰিব আৰু যাৰ কাৰণে নেকি কেইবাটাও ৰাশিৰ ওপৰত পুনৰ নতুনকৈ প্ৰভাৱ পৰিব বন্ধুসকল মেঘ ৰাশিত থাকোঁতে গুৰু বৃহস্পতি কেইবাটাও ৰাশিৰ কাৰণে অশুভ আছিল আৰু সেই অশুভত্ব কেইবাটাও ৰাশিৰ পৰা আঁতৰি যাব একে ধৰণেৰে নতুনকৈ কেইবাটাও ৰাশিৰ কাৰণে আকৌ গুৰু বৃহস্পতি শুভ হৈ পৰিব আগৰ বছৰ অৰ্থাৎ বৃহস্পতি গ্ৰহ মেঘ ৰাশিত থকালৈকে অন্য কেইবাটাও ৰাশিৰ ওপৰত শুভ প্ৰভাৱ দিছিলে এইবাৰ কিন্তু আন কেইটামান ৰাশিৰ ওপৰত শুভ প্ৰভাৱ পেলাব বন্ধুসকল গুৰু শুভ ভাৱত থাকিলে যদিহে গুৰু বৃহস্পতিয়ে শুভ ভাৱত কোনো ৰাশিৰ ওপৰত দৃষ্টি প্ৰদান কৰে বা শুভ স্থানত থাকে জন্ম ৰাশিৰ পৰা নিশ্চয়কৈ কেইবাটাও ৰাশিয়ে অত্যন্ত শুভ ফল লাভ কৰে বিশেষভাৱে বন্ধুসকল ইয়াতে মই যিকেইটা ৰাশিৰ কথা উল্লেখ কৰিম তাৰে কেইটামান ৰাশিয়ে নিশ্চিতভাৱে শুভ ফল লাভ কৰিব আগন্তুক ৰাশি সঞ্চাৰ কৰাৰ লগে লগে বন্ধুসকল ইয়াৰে প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আৰু মেঘ ৰাশিৰ ইতিমধ্যে কিন্তু গুৰু বৃহস্পতি অশুভ হৈ আছে যিদিনালৈকে গুৰু বৃহস্পতি মেঘ ৰাশিত থাকিব অৰ্থাৎ গুৰু অশুভ বুলি কোৱা হয় অৰ্থাৎ গোচৰকালীনভাৱে যদিহে জন্ম ৰাশিত বৃহস্পতি আহি পৰে তেতিয়াহ'লে গুৰু অশুভ হৈ পৰে অৰ্থাৎ জন্ম ৰাশিত গোচৰকালীনভাৱে গুৰু বৃহস্পতিয়ে শুভ ফল প্ৰদান নকৰে কিন্তু মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে খুবেই শুভপ্ৰদ এই যে গুৰু বৃহস্পতিয়ে ৰাশি সঞ্চাৰ কৰি বৃষ ৰাশিলৈকে আহিব আৰু এইটো বৃষ ৰাশি হৈছে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দ্বিতীয় গৃহ য'ত নেকি ধনৰ বিচাৰ কৰা হ'ব ধনক গৃহ বুলি কোৱা হ'ব আৰু এই দ্বিতীয় গৃহত অৰ্থাৎ ধনস্থানত গুৰু বৃহস্পতি গোচৰকালীনভাৱে অৰ্থাগম ঘটায় অৰ্থাৎ ধন টকা পইচাৰ যোগান বৃদ্ধি কৰে আমদানি কৰে জ্ঞান বৃদ্ধি হয় অৰ্থাৎ যি নেকি মানুহৰ চিন্তা সেই চিন্তাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব অত্যন্ত শুভ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত গুৰু বৃহস্পতিয়ে সহায় কৰে সেয়েহে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ গুৰু বৃহস্পতি ৰাশি সঞ্চাৰ কৰাৰ লগে লগে 1 মে 18 তাৰিখৰ পৰা ধনক গৃহত প্ৰৱেশ কৰিব তেখেতসকলৰ নিশ্চয়কৈ আৰ্থিক যি অভাৱ সেই অভাৱৰ ওপৰত অৱশ্যেই যথেষ্ট শুভ প্ৰভাৱ পেলাব গুৰু বৃহস্পতিয়ে আৰু চিন্তা চৰ্চাৰ ক্ষেত্ৰতো যথেষ্ট শুভ প্ৰভাৱ পেলাব জ্ঞান বৃদ্ধি ঘটাব এনেধৰণৰ শুভ প্ৰভাৱ পেলাব গুৰু বৃহস্পতিয়ে বন্ধুসকল দ্বিতীয় ৰাশিটো হৈছে মকৰ ৰাশি আৰু মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ অত্যন্ত শুভপ্ৰদ গুৰু বৃহস্পতি এই কাৰণে যে মকৰ ৰাশিৰ পঞ্চম গৃহ য'ত নেকি প্ৰতিভা বিচাৰ কৰা হয় য'ত প্ৰতিভা বিকাশ ঘটে যিটো স্থানৰ পৰা য'ত লক্ষ্মীৰ চিন্তা কৰা হয় লক্ষ্মী বৃদ্ধি বিদ্যাৰ চিন্তা য'ত কৰা হ'ব সেই স্থানত প্ৰৱেশ কৰিব গুৰু বৃহস্পতি আৰু যাৰ কাৰণে নেকি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ
প্ৰতিভা বিকাশ ঘটিব, লক্ষ্মী বৃদ্ধি ঘটিব। বিদ্যাৰ্থীসকলৰ কাৰণে অত্যন্ত শুভপ্ৰদ বৰ্ষ হৈ পৰিব। আগন্তুক সম্পূৰ্ণ এবছৰ 1 মে তাৰিখৰ পৰা পুনৰ এপ্ৰিল মাহৰ 30 তাৰিখলৈকে সম্পূৰ্ণ শুভফল প্ৰদান কৰিব গুৰু বৃহস্পতিয়ে বিদ্যাৰ্থীসকলক। একেধৰণে গৃহোন্নতি ঘটে, অৰ্থাৎ গৃহস্থৰ সৰ্বদিশত উন্নতিৰ ক্ষেত্ৰত গুৰু বৃহস্পতিয়ে সহায় কৰিব। সন্তান সুখ, যিসকলৰ সন্তান আছে তেখেতসকলৰ সন্তানসকলৰ ওপৰত যি চিন্তা থাকে সেই চিন্তা লাঘৱ হ'ব। সন্তানৰ সুখ লাভ কৰিব, লক্ষ্মী বৃদ্ধি হ'ব গৃহত। বন্ধুসকল, এনেধৰণৰ অত্যন্ত শুভফল লাভ কৰিব মকৰ ৰাশিৰ জাতক জাতিকাসকলে। বন্ধুসকল, গুৰু বৃহস্পতি এই যি ৰাশি সঞ্চাৰ কৰিব, গুৰু বৃহস্পতিয়ে মেষৰ পৰা বৃষ ৰাশিলৈকে যাব। বৃষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ গ্ৰহ, আৰু যাৰ কাৰণে নেকি বৃষ ৰাশিত গুৰু কিন্তু যদিও কেইবাটাও ৰাশিৰ কাৰণে অত্যন্ত শুভ, কিন্তু গুৰু সূচী হৈ নাথাকে, অৰ্থাৎ যিটো নেকি গুৰুৰ শুভাশুভ অন্যান্য ক্ষেত্ৰত বিচাৰ কৰা হয় সেই ক্ষেত্ৰত কিন্তু নহয়। অৰ্থাৎ বৃষ ৰাশিত গুৰু খুব এটা শুভ নহয়, কিন্তু গোচৰকালীন ফলাফলবোৰ অৱশ্যেই যথেষ্ট শুভ হৈ থাকিব। বন্ধুসকল, তৃতীয় ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ সপ্তম গৃহ, যিটো সপ্তম গৃহ য'ত নেকি দাম্পত্য বিচাৰ কৰা হয়, বিবাহ ইত্যাদি বিচাৰ কৰা হ'ব, সেই সপ্তম গৃহত প্ৰৱেশ কৰিব গুৰু বৃহস্পতি 1 মে তাৰিখৰ পৰা। বন্ধুসকল, যাৰ কাৰণে নেকি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ একেধৰণেৰে জ্ঞান বৃদ্ধি ঘটিব। বিদ্যাৰ্থীসকলৰ বিদ্যা লাভৰ ক্ষেত্ৰতো অত্যন্ত শুভফল প্ৰদান কৰিব। যান বাহন আদি লাভ ইচ্ছুক যিসকল আছিলে, চেষ্টা যিসকলে কৰিছিলে বাহন লাভ কৰাৰ কাৰণে, ক্ৰয় কৰাৰ কাৰণে, তেখেতসকলৰো পথ অৱশ্যেই সুচল হৈ পৰিব গুৰু বৃহস্পতিৰ জৰিয়তে। বন্ধুসকল, দাম্পত্য সুখ বৃদ্ধি পাব। যদি কাৰোবাৰ অন্যান্য কিছু খেলিমেলিও আছিল, এই ক্ষেত্ৰত অৱশ্যেই যথেষ্ট বুজা পৰাৰ সৃষ্টি কৰিব গুৰু বৃহস্পতিয়ে। যিসকল বিবাহ প্ৰাৰ্থী, বিবাহৰ ক্ষেত্ৰত অৱশ্যেই গুৰু বৃহস্পতিয়ে অত্যন্ত শুভফল প্ৰদান কৰিব, অৰ্থাৎ বিবাহ হোৱাৰ সম্ভাৱনা অত্যধিক বাঢ়ি যায়, সম্ভাৱনাটো বৃদ্ধি পাই থাকে। বন্ধুসকল, ইয়াৰ পিছৰ ৰাশিটো হৈছে কন্যা ৰাশি, আৰু কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ যিটো নৱম গৃহ, য'ত নেকি ভাগ্যৰ বিচাৰ কৰা হ'ব, গোচৰকালীনভাৱে য'ত ভাগ্যৰ বিচাৰ কৰা হ'ব, সেই স্থানত গুৰু বৃহস্পতি প্ৰৱেশ কৰিব। গুৰু বৃহস্পতি ভাগ্য ক্ষেত্ৰত অত্যন্ত শুভ হৈ পৰে, যাৰ কাৰণে নেকি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ অত্যন্ত শুভ গুৰু বৃহস্পতিৰ তৰফৰ পৰা। গুৰু বৃহস্পতি ভাগ্যস্থানত গোচৰকালীনভাৱে প্ৰৱেশ কৰিলে ক্ষমতা বৃদ্ধি হৈ থাকে, কৰ্ম সাফল্য হৈ থাকে। যিসকলে বিভিন্ন কৰ্মত নিয়োজিত হৈ আছে, চেষ্টা অব্যাহত ৰাখিছে, তেখেতসকলৰ কৰ্ম অৱশ্যেই সাফল্য কৰিব গুৰু বৃহস্পতিয়ে। আৰ্থিক উন্নতি ঘটায়, বিভিন্ন দিশত আৰ্থিক উন্নতি, অৰ্থাৎ উপাৰ্জনৰ যি ৰাস্তা, উপাৰ্জনৰ যি পথ, সেই পথ অৱশ্যেই শুভ কৰি তোলে গুৰু বৃহস্পতিয়ে। যিসকল সন্তানৰ আশা কৰিছিলে, তেখেতসকলৰ ক্ষেত্ৰত সন্তান লাভৰ যোগ গুৰু বৃহস্পতি ভাগ্যত প্ৰৱেশ কৰাৰ লগে লগে। বিবাহ প্ৰাৰ্থীসকলৰো একেধৰণেৰে বিবাহ হোৱাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে বৃদ্ধি পাই থাকিব। বন্ধুসকল, সেয়েহে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰো অত্যন্ত শুভপ্ৰদ। ইয়াৰ ভিতৰতে বন্ধুসকল, কৰ্কট ৰাশিৰ যিসকল জাতক জাতিকা, কৰ্কট ৰাশিৰ ইতিমধ্যে মহাগ্ৰহ শনিৰ ঢেয়া চলি আছে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বৰ্তমান সময়কণ অৱশ্যেই যথেষ্ট অশুভ ভাৱতো আছে। তৎসত্ত্বেও কিন্তু গুৰু বৃহস্পতিৰ কৃপাত অহা 1 মে তাৰিখৰ পৰা কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বিভিন্ন ক্ষেত্ৰতেই শুভফল লাভ কৰিব। বন্ধুসকল, একাদশ স্থানত প্ৰৱেশ কৰিব গুৰু বৃহস্পতি, য'ত আয় বিচাৰ কৰা হ'ব, আয় উপাৰ্জন য'ত বিচাৰ কৰা হ'ব, যাৰ কাৰণে নেকি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ সম্পদ লাভ, বিভিন্ন দিশত সম্পদ লাভ
ভূমি ক্ৰয় যিসকলে ভূমি মাটি বাৰী ইত্যাদি ক্ৰয় কৰাৰ চিন্তা কৰিছিলে তেখেতসকলৰ সেই আশা অৱশ্যেই গুৰু বৃহস্পতিয়ে পূৰ্ণ কৰিব। গুৰু বৃহস্পতি একাদশ স্থানত প্ৰৱেশ কৰাৰ পিছতে আৰ্থিক উন্নতি ঘটাব, সন্তান লাভ কৰোৱাব পাৰে। এনেধৰণে গুৰু বৃহস্পতিয়ে কেইবাটাও ৰাশিৰ ওপৰত অৱশ্যেই প্ৰভাৱ বিস্তাৰ কৰিব। বন্ধুসকল, বিশেষভাৱে যি 5টা ৰাশিৰ ওপৰত গুৰু বৃহস্পতিয়ে শুভ ফল প্ৰদান কৰিব সেই ৰাশিকেইটাৰ বিষয়ে মই কিছু কথা ক'লোঁ। অৱশ্যে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে অৱশ্যেই এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি ভাল লাগিছে নিশ্চয়কৈ লাইক কৰিব, শ্বেয়াৰ কৰিব। পৰৱৰ্তী ভিডিঅ'সমূহ অৱশ্যেই চাই থাকিব। ধন্যবাদ।